2-3 বছৰ আগৰ পৰা কৰি আছে কিন্তু সময় লৈ আহে আৰু ধান খেতি সময়ত বিশেষকৈ বেছি আহে তাৰপিছত এতিয়া আহিছে আৰু আকবাৰো মানে কিছুমানতো ধানৰ ভঁৰাল পৰ্যন্ত মানে হেৰি কৰিছে আৰু হাত মেলিছে তেনেকুৱা আৰু বাকী ইয়াতে গছ গছনি ভাঙিতো বহুত উপদ্ৰৱ কৰিছে আপোনালোকে দেখিছে নিশ্চয় গতিকে বন বিভাগৰ পৰা কিবা এটা এনেকুৱা সা সৰঞ্জাম সুবিধা পালে আমি মানে সকাহ হয় আৰু আমাৰ খেলাত অলপমান হেৰি আৰু ভাল হয়। যোৱাকালি কেনেকুৱা ধৰণৰ অনিষ্ট হ'ল? যোৱাকালি তিনিটা আহিছে আহি কিনে মানে একদম সিপিনৰ পৰা ৰাস্তাৰ পৰা পিনে আহি পেলাই আপোনাৰ প্ৰায় 3-4 ঘৰৰ গছ গছনি ভাঙিছে। আমি ৱাল ভঙা বুলি শুনিলোঁ। ৱাল এখন ভাঙিছে হাতী মানে দুৱাৰখন খুলিব ওলাইছিল ওলাওঁতে দুৱাৰখন খুলিব নোৱাৰি হাতী মানে ৱালখন ভাঙিছে ভাঙি পেলাই তেনেকৈ আহিছে খেদাখাতিতে ভাঙা বুলি আমি গম পাইছোঁ। কিমান দূৰ সত্য ভাঙিছে তেনেকৈ মই গম নাপাওঁ মই যোৱা নাই সেইপিনে যিটোকে আপুনি ক'লে মানে আজি 2-3 বছৰ ধৰি হাতীৰ উপদ্ৰৱ চলাই আছে এই ক্ষেত্ৰত বন বিভাগৰ ফালৰ পৰা মানে তেওঁলোকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে আপোনালোকৰ ইয়াত? অহা নাই ৰাতি অহা টাইম কোনো ভেলু নাই খেদি আপুনি যে ক'লে মানে বন বিভাগৰ লোকসকলে খেদিব নোৱাৰে বুলি যে ক'লে তেওঁলোক ইয়াৰ পৰা ব্যৰ্থতা হৈ গুচি গৈছে নেকি? ব্যৰ্থতা মানে হাতীকেইটা জংঘলৰ মাজত সোমাইছে তেনেকুৱাকৈ দেখা নাই আৰু গতিকে হাতীকেইটা ক'ত আছে কেনেকৈ আছে চুপি আছে আমিহে দেখিছোঁ 2-এটা মানে বা 6-7টা এনেকৈ তেনেকৈ আছে গতিকে এতিয়া গুলিও কৰিব নোৱাৰে কেনেকৈ গুলি কৰিব তাৰপিছত তেওঁলোকে ক'লে যে আমি গধূলি আহিম হাতীকেইটা ওলাই আমাক জনাই দিব। তেখেতসকলে গুৰুত্ব আৰোপ কৰিছে নে নাই কথাটোত? এনেকুৱা গুৰুত্ব মানে তেনেকুৱা গুৰুত্ব কৰা বুলিও ক'ব লাগিব কাৰণ তেওঁলোক আহিছে যেতিয়া আমি জনোৱাৰ পিছত আহি পেলাই তেখেতসকলে মানে মানে চালে জংঘলৰ মাজত সোমাব নোৱাৰে না খুব জংঘল খুব জংঘল মাজ বছৰ ধৰি হাতী ইয়াতে বহুত অত্যাচাৰ কৰি আছে আপোনালোকে দেখাই পাইছে ইয়াতে কল সৈতে গছ গছনি বহুত মানে ভাঙি লণ্ড ভণ্ড কৰিছে বিশেষকৈ আমাৰ ধান খেতিৰ সময়ত ধানবিলাক চপোৱাৰ সময়ে নহয় হাতী মানে খাই পেলাই যাৰ ফলত খেতিয়ক ৰাইজৰ বহুত অনিষ্ট হয় আৰু ফচলটো পোৱা নাযায় গতিকে মই ভাবোঁ ইয়াৰ জৰিয়তে বন বিভাগৰ লোকক এইটোৱে অনুৰোধ জনাম যাতে আমাক হাতীটো খেদি পঠিওৱাৰ কাৰণে যিখিনি সা সৰঞ্জাম লাগে বিশেষকৈ টৰ্চটোৰ কথাই কৈছোঁ আমাৰ যিখিনি হাতে হাতে আমি বজাৰত উপলব্ধ যিখিনি কম পইচাৰ টৰ্চ এইখিনিৰে মানে হাতী খেদাটো সম্ভৱ নহয় হাতীবিলাক এতিয়া এনেকুৱা হৈ আছে যেন মানুহক মাৰিব অত্যাচাৰ কৰিব মানে মৃত্যুদণ্ড হোৱাৰে ভয় আৰু গতিকে মই ভাবোঁ যদি বন বিভাগৰ পৰা ধুনীয়া হাতী খেদাৰ কাৰণে উপযোগী টৰ্চ আমাক যোগান ধৰে এইখিনিয়ে মই অনুৰোধ জনাইছোঁ। কল বিশেষকৈ কলৰ বাগান আৰু লগতে ওচৰতে আমাৰ ঘৰ সৰু বাচ্ছাও আছে অকণমান ইফাল হ'লে হয়তো ঘৰো ভাঙি যাব বা শিশুসকলৰ মানে অনিষ্ট হোৱাৰ এটা চান্স থাকে গতিকে ইয়াৰ পৰা হাত ধৰাৰ অতি শীঘ্ৰে মানে উপায় বিচাৰিছোঁ। হয় ষ্ট্ৰীট লাইটৰো দৰকাৰ হয় কাৰণ ৰাস্তা ঘাটত হাতীটো একচুৱেলি ৰাতি চিনি পোৱা নাযায় হাতী যিসকলে মানে ৰাতি দেখিছে গমেই পায় তেনেকৈ ৰাতি আন্ধাৰত বিশেষকৈ হাতীটো চিনি পোৱা নাযায় গতিকে এইখিনি আৰু টৰ্চখিনি বা ষ্ট্ৰীট লাইট হ'লেতো বহুত সুবিধা হয় অৱশ্যে যোৱা বছৰ বন বিভাগৰ লোকে ইয়াতে হাতী কেইটামান 7টামান নেকি ফাঁচি গৈছিলে তেখেতসকলে আহিছিল কিন্তু মানে সঠিক সময়তে তেওঁলোকক পোৱা নাছিলোঁ গতিকে তেখেতসকলে যে গোটেই অঞ্চলটোত তেখেতসকলেই মানে নিৰাপত্তা দিব পাৰিব এইটো নহয় আমিও ৰাইজ সজাগ সন্মানজনে কথা এটা ক'ব বিচাৰিছোঁ যে আমাৰ যিটো সমস্যা হৈছে এই সমস্যাটো বন বিভাগকো মই দোষাৰোপ কৰিব খোজা নাই আৰু বন বিভাগকো দোষাৰোপ কৰিছোঁ ইয়াৰ কথাটো হ'ল কি আজি আমি হাজিৰা মানুহ লগাই পেলাই বাৰীখন বেৰি ৰাখিম 1000-1200-1500 টকাত মানে খৰচ কৰি কিন্তু ৰাতি আহি পেলাই হাতীয়ে ভাঙি থৈ গুচি যায় আৰু এনেকুৱাকৈ এতিয়া আমি খেতি কৰিব বাদ দিছোঁ ৰবি শস্যই হওক ধান খেতিয়ে হওক আমি কৰিব বাদ দিছোঁ এতিয়া আমি চব কিনি অনাৰ ব্যৱস্থাহে কৰি আছোঁ এতিয়া কিনি বস্তুৱে ব্যৱস্থা কৰিম নে নিজৰ হাজিৰাই কৰিব যাম এইবিলাক হৈছে আমাৰ সমস্যা আৰু বিগত 3-4 বছৰ আগলৈকে এটা ছিজনত আহিছিলে যে ধান খাবৰ কাৰণে হাতী আহিছিলে এতিয়া যোৱা 2 বছৰৰ পৰা কণ্টিনিউৱাছ বাৰিষা বুলি নহয় খৰালি বুলি নহয় সদায় আৰু সন্ধিয়া হ'লে আমাৰ ল'ৰা ছোৱালীবিলাকক লৈ আমাৰ সমস্যাৰ সৃষ্টি হয় কিয়নো এই কেতিয়াবা বাটত মানে হাতী ওলাই পেলাই ল'ৰাটোক কি কৰিলে বা আৰু আমাৰ মাইকীবিলাকৰো এটা সন্দেহ থাকে যে মানুহজন আজি ৰাতিলৈকে আহিয়ে পোৱা নাই নেকি হাতীয়ে কিবা এটা কৰিলে নেকি এনেকুৱা ধৰণৰ কথা গতিকে এইবিলাক আমাৰ জ্বলন্ত সমস্যা এইবিলাক সমস্যাৰ ওপৰত আপোনালোকে দৃষ্টিগোচৰ কৰক
আপোনালোকৰ সংবাদ মাধ্যমৰ থৈ দি আপোনালোকৰ মাজেৰে আমি এইটোৱে দাবী জনাইছোঁ